ভূপেন বৰালৈকে মোৰ সহানুভূতি আছে। মই ভূপেন বৰাক প্লেনতে কৈছিলোঁ বাবা মাৰ্চত তোমাৰ খতম। এতিয়া কৈছে যে দিল্লীততো AICCতো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছে। হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মোক ভাল পোৱা মানুহ মুখ্য ঘৰতে আছে। খবৰ মোক লগে লগে দি দিয়ে যে এনেকৈ হ'ব গৈ আছে। কাৰণ সকলো লগত থকা মানুহজনে ৰজা, গাড়ীত চালকজনটো প্ৰজা। গতিকে সকলো প্ৰজা আমাৰ লগত আছে, কাৰণ তেওঁলোকে সংঘৰ্ষ কৰি থকা মানুহৰ লগত থাকে। আজি ধৰক জিতেন্দ্ৰ সিঙে ইয়াত আহিলে, গাড়ীৰ ড্ৰাইভাৰজন কোন? ধৰক ৰজাৰে গাড়ী কোনোবাই চলাই আছে, ড্ৰাইভাৰজন কোন? তেওঁতো প্ৰজা। গতিকে মোক এই অমুকে খবৰ দিছে, কিন্তু অমুক নাথাকা জেগাৰ খবৰটোতো মই পাওঁ। আজি ধৰক কেইদিনমান আগতে ৰাহুল গান্ধীৰ ঘৰত এখন মিটিং হৈছিল। মোক একজেক্ট লাইন সোধক, মই কৈ দিম, কিন্তু এটা মই ক'ব নোৱাৰোঁ। ক'লে তাত থকা এজন দুজনক সন্দেহ কৰি দিয়ে। ভূপেন বৰা বিজেপিত যোগদান কৰা নকৰা সেইটো তেওঁৰ বিষয়, কিন্তু মই এটা কথা আৰু ভৱিষ্যতবাণী কৰি থৈ দিওঁ যে এপ্ৰিললৈকে ভূপেন বৰা আৰু বহুত অপমান হ'বলগীয়া আছে। আমাৰ দলত অহা নাহাৰ কথাটোলৈকে অহাই নাই, কাৰণ মইতো কথা নাপাতোঁ। মই কেতিয়াবা প্লেনে ট্ৰেনে লগ পালে কথা পাতোঁ। গতিকে কিন্তু আজিয়ে মই ভৱিষ্যতবাণী কৰি থৈ দিছোঁ। একেদিন আপুনি সুধিব, খাৰ্গে ভূপেন বৰাক লগ পাই কয় হাম कर्नाटक में हम PCC प्रेसिडेंट था, लेकिन हम CM नहीं बना, कृष्णा बन गया। ভূপেন বৰাক খাৰ্গে কৈছে। তাৰমানে ভূপেন বৰাক বুজাইছে যে PCC প্ৰেচিডেণ্ট নোহোৱা মানে মুখ্যমন্ত্ৰী নোহোৱা নহয়, তোৰ নামটো এতিয়াও মুখ্যমন্ত্ৰী লিষ্টত আছে। তাৰপিছত খাৰ্গে এজনক মিটিঙত বুজাইছে, দেখো हिमंत बिश्व शर्मा का साथ मेजोरिटी था, हमने कागज बना के आपका पिताजी को खड़ा किया। तेते एजने कैसे आपने बहुत अच्छा किया, वो तो बीजेपी का एजेंट था। तो এইবিলাক হৈছে তেওঁলোকৰ কথোপকথন। গতিকে ইয়াত আপোনালোকে কি এইটো পাৰ্টিত কি থাকিব পাৰে আপোনালোকে কওকচোন।